নমস্কাৰ, শুভ আবেলি। আজি এটি বৰ ধুনীয়া দৃশ্য লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজিকালি এইবিলাক বস্তু দেখিবলৈ পোৱা নাযায়, নহয়নে বাৰু? কিন্তু আমাৰ নিচিনা যিসকল গাঁৱত জন্ম হৈছে তেওঁলোকেতো দেখি পাইছেই। মোতকৈ ডাঙৰসকলৰ হয়তো এতিয়া বৰ্তমান এই ভিডিঅ'টো দেখি তেওঁলোকৰ আইতাহঁতলৈ, বৰমাহঁতলৈ নতুবা মাহঁতলৈ মনত পৰিছে। কাৰণ আগতে এনেকৈয়ে টাকুৰীত সূতা কাটিছিলে। কিন্তু আজিকালি এইটো বস্তু দেখিবলৈ সিমান পোৱা নাযায়, কাৰণ আজিকালি প্ৰায়বিলাক বস্তু মেচিনেৰিয়ে হৈ গৈছে, নহয় জানো? বৰমাই যেতিয়া সূতা কাটি আছিলে মই ক'লোঁ এনেকুৱা ভিডিঅ' এটা কৰি থওঁ দিয়কচোন, ভাল লাগিছে। বৰমাই কৈছে থ বাদ দে, মই যেনেকৈহে আছোঁ লাজ লাগে পাই, নকৰিবি। মই বোলো একো নহয়, এইবিলাক বস্তু সাঁচি থোৱা নিচিনা, দেখি ভাল পাব। বহুতে হয়তো দেখিও পোৱা নাই কেনেকৈ সূতা কাটে, কিন্তু আমাৰ বৰমাহঁতে যিমান বয়স ভাতি গ'লেও, যিমান গা অসুস্থ থাকিলেও, গা বিষ কফ থাকিলেও কিন্তু এইবিলাক কাম এৰি নিদিয়ে, কৰি ভাল পায়। লাগিলে যেনেকুৱাই কাপোৰ নাথাকক। এতিয়া এইগৰাকী বৰমাই নিজেই এৰী সূতা টাকুৰীত কাটি তাঁত বৈ আছে, এৰী কাপোৰ লগাই থৈছে, গম পায়নে? ভাল পায় কৰি। আৰু এতিয়া আমাৰ ল'ৰা ছোৱালীয়েও দেখিছে নহয়, এইবিলাক কি বস্তু বুলি খুব চাবলৈ আহিছে। চাবও বাৰু, কাৰণ ক'তনো দেখিবলৈ পায় এইবিলাক বস্তু আজিকালি। সেয়ে ভাবিলোঁ অকণমান ভিডিঅ' কৰি থওঁ আৰু আপোনালোককো দেখুৱাওঁ। কাৰ ভাল লাগিছে বাৰু এই দৃশ্যটো।